এটা নতুন ৰাতিপুৱাৰ সৈতে গৈ আছো পঞ্চতীৰ্থ হাজোলে, য'ত মোৰ শহুৰৰ ঘৰ। কিন্তু ৰাতিপুৱাৰ পৰা নেৰা বৰষুণ, তাতে গুৱাহাটীত বানপানী। পালোহি হাজোৰ দদৰা, য'ত আমি মিঠাই কিনো শহুৰৰ ঘৰৰ কাৰণে। আৰু তাৰপিছত আমি গৈ আছো হাজোৰ মেইন চেণ্টাৰৰ দিশে। আৰু আমি পালোহি হাজোৰ হস্পিটেলখন, চৰকাৰী হস্পিটেলখন। আৰু তাৰপিছত আমি পালোহি হাজোৰ চেণ্টাৰ, মেইন চেণ্টাৰ। আৰু এইফালে চেণ্টাৰক চক বুলি কয়, আৰু আমাৰ ফালে চেণ্টাৰ বুলি কয়। আৰু হাজোৰ মেইন চেণ্টাৰৰ পৰা আমি বাওঁফালে গ'লো, য'ত আমি পালোহি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। হাজোৰ মাধৱ মন্দিৰ বুলি ক'লে প্ৰথমতে আমাৰ মনলৈ আহে হাজোৰ সেই মাধৱ মন্দিৰৰ পুখুৰীটো, যিটো পুখুৰী কাছৰ কাৰণে বিখ্যাত। আৰু সেই কাছ চাবলৈ আমি আহিলোঁ, আৰু কাছক শুকান মাছ আৰু বিস্কুট আমি খুৱাম, আৰু তাৰপিছত মন্দিৰৰ ভিতৰলৈ আমি সোমাই যাম। মন্দিৰলৈ প্ৰৱেশ কৰাৰ আগতে আমি তলতে দোকানৰ পৰা পূজা সামগ্ৰী বস্তুখিনি কিনি ল'লোঁ, আৰু তাৰপিছত এইখন হৈছে মন্দিৰৰ মেইন ফলকখন, আৰু ইয়াৰ তলেৰে আমি ওপৰলৈ উঠি যাম। 2014 চনতে অহাৰ পিছত সম্পূৰ্ণ 11 বছৰৰ পিছত হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ পুনৰ আহিছোঁ। আৰু ইয়াৰ ওপৰলৈ উঠি যোৱা চিৰিখিনি শুনামতে ইয়াত 108টা চিৰি আছে। আৰু ওপৰলৈ উঠি যাওঁতে এটা পুৰণা বস্তু পালোঁ। কি বস্তু হয় আপোনালোকে হয়তো চিনি পাইছে। 108টা চিৰি বগাই আহি আমি পালোহি মন্দিৰৰ মূল বাটচৰাটো, আৰু শুনামতে এই বাটচৰাটো গ্ৰেনাইট শিলেৰে নিৰ্মিত। অৱশেষত আহি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোহি, আৰু যিহেতু বৰষুণ দি আছে, পৰিৱেশটো আৰু অলপ সুন্দৰ লাগিছে দেখি পেলাই। আৰু এইফালে এখন দুৱাৰ আছে, যিখন দুৱাৰ জগন্নাথৰ দুৱাৰ বুলি কোৱা হয়। এইফালে চাওক, এইখন হৈছে জগন্নাথৰ দুৱাৰ। আৰু আহি ভিতৰ সোমালোহি, আৰু ইয়াত যিবিলাক খুঁটা আছে, শুনামতে এই খুঁটাবিলাক বোলে তুলসীৰ খুঁটা হয়। আৰু যিহেতু ইয়াতে বিষ্ণুক পূজা কৰা হয়, বিষ্ণুৰ কেইবাটাও অৱতাৰক পূজা কৰা হয়, জগন্নাথ, হয়গ্ৰীৱ আৰু বাসুদেৱ, এনেদৰে বিভিন্ন অৱতাৰক পূজা কৰা হয়। সংস্কৃত ভাষাত এই হয়গ্ৰীৱ শব্দৰ অৰ্থ হৈছে হয় মানে ঘোঁৰা আৰু গ্ৰীৱ মানে ডিঙি। অৰ্থাৎ এইটো এটা বিষ্ণুৰ অৱতাৰ হয়গ্ৰীৱক, আৰু তেখেতক পূজা কৰা হয়। আৰু ইয়াতে ৰঘুদেৱে, কোচ ৰজা ৰঘুদেৱে 1583 খ্ৰীষ্টাব্দত এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে। আৰু এই মন্দিৰটো হাজোৰ মণিকোট পাহাৰত অৱস্থিত। আৰু এইফালে হৈছে এইটো হোমঘৰ। ইয়াতে হোমঘৰটো সুকীয়াকৈ বনাই দিছে। আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে ই এক পবিত্ৰ স্থান, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে গৌতম বুদ্ধই শৰীৰ ত্যাগ কৰাৰ পিছত এই স্থানতে মোক্ষ বা নিৰ্বাণ লাভ কৰিছিলে। এই মন্দিৰত প্ৰত্যেক বছৰে জন্মাষ্টমী, বিহু আৰু দৌল উৎসৱ, এই তিনিওটা উৎসৱ উলহ মালহেৰে পালন কৰা হয়। আৰু সেই সময়ত এই মন্দিৰত বহুতো লোকৰ সমাগম ঘটে। বিশ্বাস অনুসৰি এই মন্দিৰত কাতি মাহত তুলসীৰ মালা দান কৰিলে চকুৰ আচিনা বা দেহত যদি আচিনা হয়, সেই আচিনা ভাল হয় বুলি বিশ্বাস কৰে। আৰু এইখন হৈছে এখন তালিকা, য'ত বিভিন্ন বস্তুসমূহৰ, তুলসী মালাৰ পৰা আদি কৰি বিভিন্ন বস্তুসমূহৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। 5খন তীৰ্থস্থান থকাৰ কাৰণে হাজোক যিহেতু পঞ্চতীৰ্থ বুলি কোৱা হয়, গতিকে আমি প্ৰথম তীৰ্থস্থান হয়গ্ৰীৱ মাধৱ মন্দিৰ আমি দৰ্শন কৰিলোঁ। ইয়াৰ পিছত আমি দ্বিতীয়টো তীৰ্থস্থান কেদাৰ মন্দিৰ আমি দৰ্শন কৰিম। আৰু বাকী 3খন ঠাই আজি নাযাওঁ, বেলেগ এদিনা হয়তো যাম। আৰু বৰ্তমান আমি আহিছোঁ দ্বিতীয়টো তীৰ্থস্থান কেদাৰ মন্দিৰ। পাহাৰটো খুব ধুনীয়া লাগিছে, ৰাস্তাটো চাওক, যিহেতু পাহাৰৰ ওপৰত মন্দিৰটো, বৰষুণ বতৰত আৰু ধুনীয়া লাগিছে। প্ৰকৃতিৰ মনোমোহা ৰূপ, গছ গছনিৰে ভৰা এটা ৰাস্তা। আৰু অৱশেষত আহি পালোঁ আমি কেদাৰ মন্দিৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দৰে ইয়াতো ওপৰলৈ উঠি যাব পৰা বহুতো চিৰি আছে। কিমানটা চিৰি আছে হয়তো ক'ব নোৱাৰিম, কিন্তু ইয়াতো বহুত চিৰি আছে। আৰু এই মন্দিৰটোৰ মদনাচল পাহাৰত অৱস্থিত। আৰু আহোম ৰজা ৰাজেশ্বৰ সিংহই এই মন্দিৰটো নিৰ্মাণ কৰিছিলে। আৰু এই মন্দিৰটোত এটা পুৰণি শিৱলিংগ আছে, য'ত শিৱক আৰাধনা কৰা হয়। কেদাৰ মন্দিৰৰ পৰা কিছু দূৰ অহাৰ পিছতেই আমি এক শিলাখণ্ড দেখা পাইছিলোঁ, যিটো শিলাখণ্ডক ভীমে ভাত খোৱা চৰিয়া বা ভীমে পঁইতা ভাত খোৱা চৰিয়া বুলি কোৱা হয়। পাণ্ডৱসকলে নিৰ্বাসনৰ পূৰ্বে ইয়াতে ভাত খাইছিল বুলি সকলোৱে বিশ্বাস কৰে। মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰ দৰ্শন কৰি পোনে পোনে হাজোৰ গেৰুৱাত থকা মোৰ শহুৰৰ ঘৰত প্ৰৱেশ কৰিলোঁ, আৰু তাতে দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। আহাৰৰ তালিকাত কি কি আছে হয়তো ফটোখন দেখি আপোনালোকে ধৰিব পাৰিছে। আহাৰ গ্ৰহণ কৰাৰ পাছত ঘৰৰ গৰু গাখীৰ দি পেলাই পায়স গ্ৰহণ কৰিলোঁ, আৰু পায়স গ্ৰহণ কৰাৰ পাছত আমি এয়া সামৰণি, অৰ্থাৎ ৰঙা চাহ গ্ৰহণ কৰিলোঁ। ৰঙা চাহ গ্ৰহণ কৰাৰ পাছত আমি পোনে পোনে ঘৰলৈ যাম। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পালে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।